নমস্কাৰ, মই ঋতু গোস্বামী আৰু আজিৰ এই অপৰাহ্ন ভাগৰ আপোনালোক সকলোকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ আমাৰ আজিৰ অনুষ্ঠান এখন টেক। আৰু আজি যিহেতু আমাৰ এখন টেকৰ এয়া প্ৰথমটো দিন আৰু প্ৰথমটো দিন হিচাপে আজি আমি আমাৰ এই অনুষ্ঠানটিত আমি দুখন চুটি ছবি বিষয়ে আপোনালোকৰ সৈতে আজি ডিছকাছ কৰিবলৈ ওলাইছোঁ। অনুষ্ঠানটি আৰম্ভ কৰিবলৈ লোৱাৰ আগত মই আজি আমাৰ এই অনুষ্ঠানটিত উপস্থিত থকা সদস্যসকলৰ সৈতে মই আপোনালোকৰ আগত চিনা পৰিচয় কৰাই দিব বিচাৰিছোঁ। গতিকে পলম নকৰি আহকচোন তেখেতসকলে এবাৰ কোননো হয় এবাৰ মই পৰিচয় কৰাই দিম। যিহেতু আজি আমাৰ এয়া এখন টেকৰ প্ৰথমটো দিন আৰু প্ৰথমটো দিন হিচাপে আজি আমাৰ প্ৰথম বিশিষ্ট অতিথি হিচাপে আমাৰ মাজত আজি উপস্থিত আছে আমাৰ বিশিষ্ট অতিথি শ্ৰী জুনু দাস ডাঙৰীয়ানী। গতিকে মই পোনপ্ৰথমে মই তেখেতক স্বাগতম জনাইছোঁ বাইদেউ। নমস্কাৰ। দ্বিতীয়তে আছে আমাৰ প্ৰডাকশ্যন কণ্ট্ৰলাৰ ওৰফে আমাৰ RG প্ৰডাকশ্যনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আমাৰ চুটি ছবি এতিয়ালৈকে আমি যিমানখিনি কৰিছোঁ সেই ছবিকেইখনত তেওঁ অভিনয় কৰিছে। অভিনেতা বুলি ক'লেও চাগে মোৰ নিশ্চয় ভুল নহ'ব। আমাৰ মাননীয় শ্ৰীযুত ভৱেন চন্দ্ৰ ডেকা, স্বাগতম ভৱেন দা আমাৰ আজি অনুষ্ঠানলৈ আপোনাক। নমস্কাৰ। আৰু তৃতীয়তে আমাৰ মাজত উপস্থিত আছে আমাৰ ববী দাস বাইদেউ। আৰু ববী বাইদেউ ইতিমধ্যে আমাৰ প্ৰমিছ যিখন আমি যোৱা পৰহি শ্বৰ্ট আমাৰ ফিল্ম আমি ৰিলিজ কৰিছিলোঁ সেই শ্বৰ্ট ফিল্মখনতো তেখেতে খুব ধুনীয়া অভিনয় কৰিছে ববী বাইদেউ। গতিকে স্বাগতম ববী বাইদেউ আপোনালোক আমাৰ আজি অনুষ্ঠানটিত আপুনি যি নিমন্ত্ৰণ আমাৰ ৰক্ষা কৰিলে তাৰ বাবে আপোনালোক বহুত বহুত ধন্যবাদ। নমস্কাৰ। আমাৰ মাজত অৱশ্যে আৰু এজনী কণমানি টিকলি আজি উপস্থিত আছে মৃগাক্ষী দাস। আমাৰ প্ৰমিছত যিজনী চবতকৈ মৰম লগা অকণমানি টিকলিজনী সেইজনী হৈছে মৃগাক্ষী দাস। আৰু স্বাগতম মৃগাক্ষী, আজি তুমি আমাৰ মাজত যিহেতু এই অনুষ্ঠানত আজি উপস্থিত আছা তাৰ বাবে তোমাক বহুত বহুত ধন্যবাদ। থেংক ইউ। আমাৰ মাজত অৱশ্যে প্ৰমিছ ছবিখনত আৰু এজনী কণমানি অভিনয় কৰিছিলে দীপান্বিতা ডেকা বুলি। এটা বিশেষ অসুবিধা হেতু আজি তাই আমাৰ মাজত উপস্থিত থাকিব নোৱাৰিলে। গতিকে উপস্থিত থকা হ'লে আমাৰ নিশ্চয় আমি সকলোৱে আমাৰ ভাল লাগিলে হয়। গতিকে একো নাই, আমি নেক্সট আকৌ আমি ট্ৰাই কৰিম সকলোৱে আমি একেলগে পুনৰ এই অনুষ্ঠানত আমি যদি সম্ভৱ হয় আকৌ আমি আহিম। গতিকে বেছি পলম নকৰি মই এটা পোনে পোনে আমাৰ আজিৰ অনুষ্ঠানটি আৰম্ভ কৰিবলৈ ওলাইছোঁ। সৰ্বপ্ৰথমে মই আমাৰ মাজত উপস্থিত থকা আমাৰ বিশিষ্ট অতিথি মাননীয় শ্ৰী জুনু দাস ডাঙৰীয়ানীক এখনি ফুলাম গামোচাৰে মই সম্বৰ্ধনা জনাব বিচাৰিছোঁ। তাৰ কাৰণে মই আমাৰ ববী বাইদেউক অনুৰোধ কৰিম যে আমাৰ জুনু বাইদেউক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হ'ব। যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে, যদি আশাৰ চাকিটি উমি উমি জ্বলে, তথাপি বন্ধু আগুৱাই যাবা, তথাপি বন্ধু আগুৱাই যাবা, পিছলৈ ঘূৰি নাচাবা। যদি জোনবেলি তৰায়ো মুখ ঢাকে, যদি মুক্ত আকাশৰ ৰদেও নাহে, তথাপি বন্ধু মনোবল ৰাখিবা, তথাপি বন্ধু মনোবল ৰাখিবা, শেষত সকলো পাবা, শেষত সকলো পাবা। যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে। খুব সুন্দৰ। আৰু এতিয়া মই পোনে পোনে জুনু বাইদেউৰ ওচৰত মই যাব বিচাৰিম। বাইদেউ, যিহেতু আজি এই আমাৰ অনুষ্ঠানৰ প্ৰথমটো দিন আৰু আজি আমাৰ এই অনুষ্ঠানত উপস্থিত থাকি আপোনাৰ কেনেকুৱা অনুভৱ হৈছে আমাৰ দৰ্শকসকলক এবাৰ জনাবলৈ মই অনুৰোধ কৰিম। নমস্কাৰ। সৰ্বপ্ৰথমে মই এটাই কথা ক'বলৈ বিচাৰিম, এই প্ৰথমটো অনুষ্ঠানত তোমালোকে মোক যিহেতু নিমন্ত্ৰণ দিলা তাৰ বাবে তোমালোকক অশেষ ধন্যবাদ। তোমালোক আগুৱাই যোৱা, তোমালোক সফল হোৱা এই মই তোমালোকৰ বিচাৰিছোঁ আৰু ভগৱানে তোমালোকক সহায় কৰক। ধন্যবাদ। আৰু এইবাৰ মই যাব বিচাৰিম আমাৰ ভৱেন দাৰ ওচৰলৈ। ভৱেন দা অৱশ্যে আমাৰ এনে প্ৰডাকশ্যনৰ ফালৰ পৰা বহুতবাৰ তেওঁ ওলাই থাকে, মাজে মাজে ভিডিঅ' শ্বৰ্ট ফিল্ম কিবা কিবি ওলাই থাকে, কিন্তু এইবাৰ অনুষ্ঠানত তেওঁ আমাৰ এই এখন টেকত এইবাৰ প্ৰথম। আৰু গতিকে মই বিশেষ ভৱেন দাৰ বিষয়ে আপোনালোকৰ আগত মই বহলাই ক'বলৈ নাযাওঁ, তথাপিতো ভৱেন দাৰ পৰা দুআষাৰমান আমি এই সংক্ৰান্তত শুনিব বিচাৰিম, যিহেতু তেওঁৰ পৰাই আজি অনুষ্ঠানৰ সৃষ্টি। প্ৰডাকশ্যন তেখেত কণ্ট্ৰলাৰ হয়, মই আগতেও কৈছোঁ। গতিকে ভৱেন দা
আজি এই অনুষ্ঠানত উপস্থিত থাকি পেলাই আপোনাৰ কেনেকুৱা অনুভৱ এবাৰ আমাৰ দৰ্শকসকলৰ সৈতে এবাৰ মত বিনিময় কৰক আপুনি। নমস্কাৰ। যিহেতু তুমি সকলোখিনি কৈছাই, তথাপিতো মই আমাৰ দৰ্শকসকলক এটা কথা ক'ব বিচাৰিম। আমাৰ দুখন ছবি এইবাৰ এটা সপ্তাহতে একেলগে ক্লেচ হ'বলৈ গৈ আছে। প্ৰথমটো আমি প্ৰমিজ বুলি যোৱা দুদিন পূৰ্বে মুকলি কৰি দিছোঁৱেই ৰাইজৰ মাজত। যিসকলে এতিয়াও ছবিখনি চোৱা নাই, মই সেইসকললৈ অনুৰোধ কৰিছোঁ আমাৰ এই অনুষ্ঠানৰ ডেছক্ৰিপশ্যন বক্সত গৈ সেই ছবিখনি চাই ল'ব পাৰিব। ডেছক্ৰিপশ্যন বক্সত লিংকটো দিছিলা ন? লিংকটো ডেছক্ৰিপশ্যন বক্সত মই লিংক দিছোঁ, আমাৰ দৰ্শকসকলে চাই ল'ব পাৰিব। মই লিংকটো তাতে শ্বেয়াৰ কৰি দিছোঁ। আৰু এইবাৰ ৭৫তম স্বাধীনতা দিৱস উপলক্ষে আৰু এখন আমাৰ চুটি ছবি আহি আছে। আৰু আমি যোৱা বছৰো 15 আগষ্টত পৰিৱৰ্তন নাম দি এখন চুটি ছবি নিৰ্মাণ কৰিছিলোঁ। এইবাৰ পিছে কনচেপ্টটো অলপ আগতকৈ ইউনিক কৰি কৰা হৈছে। ছবিখনি চালে গম পাব আপোনালোকে। ছবিখনি সংক্ৰান্তত এতিয়া মই বিশেষ বহলাই ক'বলৈ নাযাওঁ। এতিয়া অহা 15 আগষ্ট তাৰিখে যেন সকলোৱে ছবিখন চাই আৰু আমাক এই ক্ষেত্ৰত আশীৰ্বাদ কৰে, আমাৰ তৰফৰ পৰা আমি তাৰেই কামনা কৰিম। হয়, ধন্যবাদ। আৰু আপোনালোকক এটা কথা ক'ব বিচাৰোঁ, ভৱেন দা একচুৱেলি এজন খুবেই ব্যস্তকৰ মানুহ আৰু খুব তেখেত ব্যস্ত থাকে। তথাপিতো তাৰ মাজতে তেখেতে সুবিধা পালে কেতিয়াবা সাংস্কৃতিক ক্ষেত্ৰখনত অকণমান উমলিবলৈ বিচাৰে মানুহজনে, আৰু সেইকাৰণে কেতিয়াবা মোকো তেওঁ সংগ দিয়ে এই ক্ষেত্ৰত। আৰু খুবেই ভাল ভাল ইউনিক কাম তেওঁ কৰি আছে। উঠি অহা নৱপ্ৰজন্মক লৈ পেলাই তেখেতৰ যি পদক্ষেপ সেয়া অতিকৈ প্ৰশংসনীয়। পিছে আজি অনুষ্ঠানত আমি তেখেতক নিমন্ত্ৰণ দিছিলোঁ আৰু যথেষ্ট ধন্যবাদ যে তেখেতে আমাৰ এই নিমন্ত্ৰণটো ৰক্ষা কৰিলে। কিন্তু অতিকৈ দুখিত যে তেখেতে আমাৰ মাজত এতিয়া আজি বৰ্তমান বেছি সময় উপস্থিত থাকিব নোৱাৰিব, যিহেতু তেখেত খুব এজন ব্যস্তকৰ মানুহ, মই আকৌ এবাৰ কৈছোঁ। গতিকে আমি যদি সুবিধা হয় পুনৰ আমি দুইজন এই এখন্তেক অনুষ্ঠানৰ মজিয়ালৈ আমি পুনৰ আহিম। গতিকে আজিলৈ ভৱেন দাক ইমানতে মই বিদায় দিছোঁ। এতিয়া মই পোনে পোনে যাব বিচাৰিম আমাৰ ববী বাইদেউৰ ওচৰলৈ। আমাৰ মাজত ববী বাইদেউ আছে। গতিকে ববী বাইদেউ, আজি অনুষ্ঠানত এই উপস্থিত থাকিবলৈ পাই আপোনাৰ কেনেকুৱা অনুভৱ আমাৰ দৰ্শকসকলক এবাৰ যদি জনায় তেতিয়াহ'লে আমি নিশ্চয় এই ক্ষেত্ৰত সুখী হ'ম। ঋতু, সময়টো কমেই, তথাপিও আমাৰ কাম কৰাৰ যিটো দুইটাৰ যিটো কমন ডাইলগ, প্ৰতিটো মুহূৰ্ততে আমি কাম কৰাৰ যিটো প্ৰেৰণা পাওঁ, সেই কমন ডাইলগটো এবাৰ ৰাইজক কৈ দিওঁ নেকি? কওক, ক'লে সেইটো নিশ্চয় ভালেই হ'ব, ৰাইজেও গম পাব। ডাইলগটো হৈছে, আচলতে এই ডাইলগটো কোৱাৰ পিছৰ পৰা আমাৰ কামবিলাক দ্ৰুতগতিত মানে চলে। আমাৰ ঋতু অলপ খৰধৰ কৰে। গতিকে ডাইলগটো আমাৰ এনেকুৱা ধৰণৰ, দুইটাই লগ হ'লেই মানে কি ডাইলগটো আমাৰ আৰম্ভ হৈ যায়। ইমিডিয়েট আদাৰৱাইজ ইট উইল বি কেনচেল। ইমিডিয়েট আদাৰৱাইজ ইট উইল বি কেনচেল। এইটো মানে আমাৰ ঋতু চিঞৰে, মই চিঞৰ। তেতিয়াৰ পৰা মানে তেওঁ কাম কৰিবলৈ আৰম্ভ কৰে, স্ক্ৰিপ্ট লিখিবলৈ আৰম্ভ কৰে, আৰু তেতিয়াৰ পৰা আমাৰ কামবিলাক আৰম্ভ কৰে। হয়, ভৱেন দা ঠিকেই কৈছে। এই ডাইলগটো একচুৱেলি খুব মানে বিশেষকৈ বেলেগে ডাইলগটো তৃপ্তি নাপায়, কিন্তু আমি দুটা মানে খুব তৃপ্তি লৈ থাকোঁ এই ডাইলগটোৰ ওপৰত। আৰু এইটো মানে খুব কমন ডাইলগ। যেতিয়া এটা স্ক্ৰিপ্টৰ মই ভৱেন দাক কওঁ যে ভৱেন দাই এবাৰ নতুন কিবা এখন আমি কৰিব লাগে, আৰু তেতিয়া ভৱেন দাই মোক কয় যে ঋতু ইমিডিয়েট মানে খুব সোনকালে কৰা, আদাৰৱাইজ ইট উইল বি কেনচেল, তেওঁ কয়। আৰু তেতিয়া মানে আমাৰ স্ক্ৰিপ্ট লিখা যিটো প্ৰৱণতা, যিটো আমাৰ হেঁপাহটো, সেই হেঁপাহৰ দ্ৰুতগতিত বাঢ়িবলৈ ধৰে। আৰু তাৰপিছতে স্ক্ৰিপ্টৰ কামত আমি বহোঁ, আৰু তাৰপিছতে সেই স্ক্ৰিপ্ট এখন পূৰ্ণাংগ আমি শ্বৰ্ট ফিল্মৰ আকাৰত বনাই আপোনালোকৰ মাজলৈ আমি আগবঢ়াই দিওঁ। গতিকে ডাইলগটোৰ জোৰতে আজি আমি যিখিনি শ্বৰ্ট ফিল্ম কিবাকিবি আছে সেই সকলোখিনি আমি আপোনালোকৰ মাজলৈ আজি আগবঢ়াই দিব পাৰিছোঁ। আৰু চবতকৈ ডাঙৰ কথা, এই ডাইলগটো জনক হৈছে আমাৰ মিষ্টাৰ ভৱেন চন্দ্ৰ ডেকা। এই ডাইলগটো মানে সৃষ্টি তেখেতৰ পৰাই, আৰু তেখেতে আনি মূল এই ডাইলগটো। খুব এটা জনপ্ৰিয় ডাইলগ আমাৰ দুটাৰ মাজত এইটো। বাৰু এতিয়া পোনে পোনে মই বেছি পলম নকৰোঁ, ভৱেন দাক এতিয়া মই বিদায় দিছোঁ। আৰু এতিয়া আমি পোনে পোনে ববী বাইদেউ কাষলৈ আহিব খুজিছোঁ। নমস্কাৰ ববী বাইদেউ। নমস্কাৰ। পোনপ্ৰথমে মই এই অনুষ্ঠানৰ সমূহ কৰ্মকৰ্তা তথা এখন্তেকৰ সমূহ পৰিয়ালবৰ্গলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এই অনুষ্ঠানত থাকিব পাই মই নিজে খুব গৌৰৱ অনুভৱ কৰিছোঁ। যোৱা আজি দুদিন পূৰ্বে হৈ যোৱা ৰাখী বন্ধনৰ ওপৰত ব্ৰিজ কৰি আমাৰ প্ৰমিজ চুটি ছবিখন নিৰ্মাণ কৰা হৈছিলে। যিসকলে এতিয়াও ছবিখনি চোৱা নাই, সেই সকলোলৈ আজি এই অনুষ্ঠানৰ যোগেদি মোৰ এটাই অনুৰোধ যে ছবিখন আপোনালোকে সকলোৱে চাই আৰু কেনে হৈছে আপোনালোকৰ মতামতবিলাক যেন আমাক জনায়। আৰু আপোনালোকক এটা মই কথা কওঁ, মই যিহেতু অভিনেত্ৰী নহয়, যিটোৱে জোৰ কৰিলে সেয়ে হ'ব মই এইবাৰ প্ৰথমৰ বাবে অভিনয় কৰিবলগীয়া হ'ল। সেইটো মোৰ একমাত্ৰ ছোৱালী, তাই সাংস্কৃতিক জগতখনত আগবাঢ়ি যোৱাটো মই সদায় বিচাৰোঁ। আপোনালোকেও যাতে আশীৰ্বাদ কৰক, তাই যাতে এই সফলতাৰে সাংস্কৃতিক জগতখনত আগবাঢ়ি যাব পাৰে। আমাৰ অহা 15 আগষ্টত
এখন নতুন ছুটি ছবি আহি আছে মাইনাও যিহেতু এবাৰ তাত অভিনয় কৰিছে এবাৰ যিহেতু এটা বেলেগ কনচেপ্ট লৈ কৰা হৈছে এই সকলোৱে ছবিখন চাব আৰু আমাক আশীৰ্বাদ কৰিব এই ক্ষেত্ৰত যে আমি সকলোৰে দৰে আৰু এখোজ আগুৱাই যাব পাৰোঁ ধন্যবাদ হয় গতিকে আপোনালোককো কওঁ আশীৰ্বাদ কৰিব যাতে কণমানিজনী সফলতাৰে আগবাঢ়ি যাব পাৰে এই ক্ষেত্ৰত তাই সাংস্কৃতিক ক্ষেত্ৰত এইবাৰ যিহেতু প্ৰথম খোজ পেলাইছে ইয়াত আৰু এনেদৰে আমি উঠি অহা নৱপ্ৰজন্মখিনি লৈ পেলাই আমি আগবাঢ়ি যাব লাগিব আৰু আমাৰ যি এই সংস্কৃতি ভাষা সাহিত্য এই সকলোখিনি জ্ঞান তেওঁলোকক আমি দিব লাগিব আৰু যিহেতু আজিৰ শিশু কাইলৈ হ'ব দেশৰ ভৱিষ্যত গতিকে তেওঁলোকৰ হাততে বৰ্তমান আমাৰ দেশৰ ভৱিষ্যত নিৰ্ভৰ কৰে গতিকে আমি কণ কণ শিশুসকলক এইদৰে আমি আগুৱাই নিব লাগিব আৰু এতিয়া মই বৰ বিশেষ বহলাই নাথাকোঁ এতিয়া মই পোনপ্ৰথমে আমাৰ কণমানিজনীৰ ওচৰলৈ মই যাব বিচাৰিম মৃগাক্ষীৰ ওচৰত মৃগাক্ষী আজি কেনেকুৱা লাগিছে এই অনুষ্ঠানত তোমাৰ ভাগ ল'বলৈ পাই আমাৰ ৰাইজসকলে চাই আছে যিহেতু এতিয়া বৰ্তমান তোমাক গতিকে এবাৰ তুমি ৰাইজসকলকো দুআষাৰমান কৰিলে আমি নিশ্চয় এই ক্ষেত্ৰত ভাল পাওঁ Hi, I am Mrigakshi Das and today I am very happy to be present at this event. I am very happy that today I am very proud of the opportunity you have given me to participate in this show like Ekhante. Thank you Ritu sir, especially for this. থেংক ইউ বহুত বহুত ধন্যবাদ টিকলি আৰু এয়া আছিলে মৃগাক্ষী খুব ধুনীয়া কিউট এজনী ছোৱালী আৰু ভাল লাগিলেহেঁতেন আজি যদি দীপান্বিতাও মোৰ মাজত থাকিলেহেঁতেন এক বিশেষ কাৰণত তাই আজি উপস্থিত থাকিব নোৱাৰিলে আৰু প্ৰমিছ মই পুনৰবাৰ কৈছোঁ প্ৰমিছ ছবিখন যিসকলে এতিয়াও চোৱা নাই আকৌ এবাৰ কৈছোঁ মই আজি অনুষ্ঠানৰ মাজেদি আপোনালোকক অনুৰোধ কৰিছোঁ ইতিমধ্যে আমাৰ ভৱেন ডেকা আমাৰ ববী বাইদেউ সকলোৱে ইতিমধ্যে কৈছে তথাপিতো মোৰ ফালৰ পৰা মই এবাৰ কৈছোঁ আজি অনুষ্ঠানৰ যোগেদি যিসকলে এতিয়াও ছবিখনি চোৱা নাই মই ডেছক্ৰিপশ্যন বক্সত লিংক দি দিছোঁ আপোনালোকে এবাৰ গৈ পেলাই ছবিখন চাওক দিনটো 24 ঘণ্টাৰ মাজত হয়তো 5 মিনিটত আপুনি পাই যাব পাৰে আপোনাৰ যিটো বিচাৰি থকা জীৱনৰ যিটো আপোনাৰ ৰিলেক্স সেই ৰিলেক্সটো হয়তো আপুনি পাই যাব পাৰে এই ছবিখনত গতিকে মই আকৌ এবাৰ অনুৰোধ কৰিছোঁ ছবিখন যিসকলে এতিয়াও চোৱা নাই চাওক ছবিখন এটা খুব ধুনীয়া কনচেপ্টৰ ওপৰত আমি বেছ কৰি পেলাই ছবিখন বনাইছোঁ আৰু সকলোৱে আশা কৰোঁ চাই পেলাই ছবিখনি খুব ভাল পাব আৰু এতিয়া মই যিহেতু বিশেষ বহলাই নাথাকোঁ মই এবাৰ পোনে পোনে আমাৰ জুনু বাইদেউৰ ওচৰত যাব বিচাৰিছোঁ এইখিনিতে আপোনালোকক এটা কথা কওঁ জুনু বাইদেউ আজি আমাৰ অনুষ্ঠানৰ বিশেষ অতিথি পিছে তেখেতেও এই কালচাৰৰ ক্ষেত্ৰখন তেখেতেও গছকি ফেনেকি পেলাই তেখেতে আহিছে আৰু জীয়ৰীকালত তেখেতেও বহুত এই সাংস্কৃতিক জগতৰ তেখেতে মজা লৈছে আৰু আমাতকৈ বহুত ছিনিয়ৰ আৰু আমিবিলাকে তেখেতৰ পৰা একচুৱেলি শিকিব লগা বহুতখিনি আছে আৰু আমি উঠি অহা নৱপ্ৰজন্মই একচুৱেলি তেখেতৰ পৰা বহুতখিনি আমি শিকিব লগা আছে ল'ব লগা আছে এই ক্ষেত্ৰত আৰু জুনু বাইদেৱে বহুতখিনি মই আকৌ এবাৰ কৈছোঁ যে তেখেতে সাংস্কৃতিক ক্ষেত্ৰখন ইতিমধ্যে গছকি ফেনেকি তেখেতে নেফানেফ কৰি থৈ আহিছে আৰু হয়তো তেতিয়া আমিবিলাক হয়তো জন্মই হোৱা নাছিলোঁ যেতিয়া তেখেতে সাংস্কৃতিক জগতৰ মজা লৈ আছিলে তেতিয়া আমিবিলাক হয়তো জন্মই হোৱা নাছিলোঁ আৰু হয়তো জন্ম হৈছোঁ যদি আমি চাগে বহুত সৰু সৰু বাচ্চা হৈ আছিলোঁ তেতিয়া আৰু তেতিয়াই জুনু বাইদেৱে গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত তেখেতে অভিনয় কৰি পেলাই তেখেতে বেষ্ট এৱাৰ্ড তেখেতে তেতিয়াই টানিছিলে আৰু গতিকে আজি সেই জুনু বাইদেউ আমাৰ মাজত উপস্থিত আছে গতিকে এতিয়া জুনু বাইদেউ ক'ব তেখেতৰ সেই সাংস্কৃতিক যাত্ৰাৰ কথা আৰু কি ধৰণে তেখেতে সেই ষ্ট্ৰাগল কৰিছিলে কিদৰে তেখেতে সেই সাংস্কৃতিক জীৱনৰ পাতনি মেলিছিলে সকলোখিনি আজি আমাৰ জুনু বাইদেউ আমাৰ মাজত আছে ক'ব গতিকে সকলোৱে শুনিম আমি গতিকে আহক জুনু বাইদেউ হয় সাংস্কৃতিক জগতখন মোৰ খুব ভাল লাগে খুব আমোদ দিব পাৰি মানুহক মই 95ত জ্যোতিৰূপাৰ তেওঁলোকে আয়োজন কৰিছিলে নাট প্ৰতিযোগিতাত আমি ৰবীন্দ্ৰ ভৱনত কৰিছিলোঁ প্ৰথমখন আছিলে ঢল নামিছে ঢল ৰতিয়া দহত ঢল ৰবীন্দ্ৰ ভৱনত দ্বিতীয় পুৰস্কাৰ পাবলৈ আমি সক্ষম হৈছিলোঁ আমাৰ টীমটোত মই আছিলোঁ তাত এজনী মিনিষ্টাৰৰ লগত যোৱা এজনী ষ্টাইলিছ মানুহ হৈছিলোঁ মই তাত হৈছিলোঁ তাৰপিছত নাই আকৌ কৰিলোঁ এখন মুণ্ডহীন মানৱ মুণ্ডহীন মানৱখনত আপুনি কি অভিনয় কৰিছিলে কেনেকুৱা ধৰণৰ কৰিছিলোঁ মানে মোৰ হাজবেণ্ডজনৰ গুলীয়ে মাৰিলে আচ্ছা তাকে মই থানাত বিচাৰিবলৈ যাওঁতে মোৰ কোবাই পেলাই মানে সোঁহাতখন ভাঙিলে আচ্ছা তাৰপিছত মোৰ ছোৱালী ভাঙিলে সেইটো সেইটো পুলিচে ভাঙিছিলে আচ্ছা তাৰপিছত মোৰ দুজনী ছোৱালী আছিলে সিহঁতক বিচাৰি বিচাৰি গৈ মই সিহঁতক নাপালোঁ তাৰপিছত মই পাগলী হৈ মানে ঘূৰি ফুৰিলোঁ সেই এনেকুৱা কৰিছিলোঁ সেইখন নাটক আচ্ছা আচ্ছা খুব ধুনীয়া কনচেপ্ট আছিলে এইখন হেৰি ৰাইটাৰ কোন আছিলে বুলি ক'লে
এইখন বিমলেন্দ্ৰ ভাগৱতী বিমলেন্দ্ৰ ভগৱতী আচ্ছা এইটো কিমান চনৰ কথা আছিলে তেতিয়া 94 মানৰ কথা হ'ব এইখন 94 94 মানৰ কথা হ'ব এইখন আচ্ছা আচ্ছা 94 ত কিজানি আমি জন্ম হোৱা নাই মোৰ 95 ডেট অফ বাৰ্থ তেতিয়া মই যেতিয়া এখন চিৰিয়েলবোৰ যেতিয়া আমি কৰিছিলোঁ আচ্ছা। কিন্তু আমি আগতে ছোৱালী থাকোঁতে কলেজ স্কুলত আমি এইবোৰ কৰা নাছিলোঁ আচ্ছা। কিন্তু বিয়াৰ পিছত স্বামীয়ে মোক বহুত প্ৰেৰণা দিছিল এইবোৰ কৰিবলৈ আচ্ছা। তেওঁ বৰ্তমান নাই আৰু আচ্ছা। কিন্তু তেওঁ বহুত উৎসাহ দিছিলে তাৰ মাজতো আমি জেং বিহু পাতোঁ আচ্ছা তাৰপিছত ছেক্ৰেটেৰিয়েটত মানে কৰ্মচাৰীবোৰে মানে লেডিজখিনিয়ে পাতে বিহু সেইখিনিতো যোগ দিওঁ নাচোঁ আচ্ছা। হেৰি কৰোঁ তাৰপিছত ৰবীন্দ্ৰ ভৱনতো আমি জেং বিহু কম্পিটিশ্যন কৰিছিলোঁ আচ্ছা তাৰপিছত আইনাম কিবা কিবি এইবোৰ কৰি থাকিছিলোঁ আৰু আচ্ছা হেৰি কৰি পেলাই আৰু এটা মই আপোনাক কথা সুধিব বিচাৰোঁ এই আপুনি যে মাজতে আৰু এখন নাটকৰ কথা কৈছিলে কি আছিলে এইখন এইখন ঢল নামিছে ঢল ৰতিয়া ঢল আচ্ছা আচ্ছা ঢল নামিছে সেইখনৰ ৰাইটাৰ কোন আছিলে তেতিয়া এইখনৰ আছিলে কিশোৰ দাস আছিলে ৰাইটাৰ কিশোৰ দাস। ডাইৰেকশ্যন আছিলে ঋষিকেশ দাস তেওঁ এতিয়া আমাৰ মাজত নাই আচ্ছা খুব ভাল লাগিছিল এইবোৰ ৰিহাৰ্চেল চব আমাৰ ঘৰতে হৈছিলে আচ্ছা মোৰ ঘৰতে হৈছিলে আমি বহুত এনজয় কৰিছিলোঁ এটা পৰিয়ালৰ দৰে আমি গোটেইখিনিয়ে কাম কৰিছিলোঁ আচ্ছা তাৰপিছতো মই এতিয়াও মানে কওঁ আমাৰ মাজৰ পৰা কিছুমান লোকসংগীত এইবোৰ নাইকিয়া হৈ গৈছে আকৌ আনিব লাগে হয়। আইনাম নিচুকনি গীত বিয়াৰ নাম এইবোৰ থাকিব লাগে নিশ্চয়। আমাৰ মাজৰ পৰা এইবোৰ হেৰাই গৈছে আকৌ আনিব লাগে হয়। তোমালোকৰ মানে অনুৰোধ থাকিলে হয়। নতুন প্ৰজন্মই যাতে এইবোৰ আকৌ উলিয়াই দিয়া নিশ্চয় 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 আৰু ভাল হ'ব সাংস্কৃতিক জগতখনত আৰু বহুত উন্নতি হ'ব তোমালোকৰ উন্নতি হ'ব হয় আৰু আমি সদায় সেইটো কাৰণে আমি চেষ্টা কৰি থাকোঁ হয়। আৰু মই সদায় এইটোৱে কওঁ উঠি অহা নৱপ্ৰজন্মক যে আমি সদায় টিম হৈ পেলাই আমি কাম কৰিব লাগে হয়। আৰু আমি সদায় এতিয়া এই কণমানি দুজনী আছে এইখন ছবিত আপুনি দেখিছে হয়তো হয়। প্ৰমিছখনটো মই আপোনাক ইতিমধ্যে দেখাইছোঁ হয়। আৰু আমাৰ যিখন আগন্তুক 15 আগষ্টৰ কাৰণে শ্বৰ্ট ফিল্ম আহি আছে সেইখনতো মই সিহঁত দুজনীক লৈছোঁ হয়। আৰু যিমানখিনি পাৰোঁ সদায় আমি উঠি অহা নৱপ্ৰজন্মক দিবলৈ চেষ্টা কৰোঁ হয়। আৰু আপোনালোকৰ পৰা আমি একচুৱেলি শিকিব লগা বহুতখিনি আছে মই এটা কথা আপোনাক সুধিব বিচাৰোঁ আপুনি বেয়া নাপাব আজি অনুষ্ঠানৰ সকলোৱে ৰাজহুৱাকৈ মই সুধিছোঁ আপোনাক ইমানখিনি সাংস্কৃতিক ক্ষেত্ৰখনত আপোনাৰ প্ৰতিভা থকাৰ পিছতো আপোনাক মই এটা প্ৰশ্ন সুধিছোঁ আপুনি বেয়া নাপাব আপুনি সাংস্কৃতিক জগতৰ পৰা কিয় জলাঞ্জলি দিলে মানে সাংস্কৃতিক জগতখন আপুনি কিয় এৰি দিলে এৰি দিলোঁ মানে এবাৰ আমি মানে এখন বিহু কৰিবলৈ গৈছিলোঁ ৰাতি 1:30 বজালৈকে মানে বিহু প্ৰগ্ৰেমটো দিয়া নাই আচ্ছা। ছেক্ৰেটেৰিয়েটত টিভি নহয় এইটো তেতিয়া মুকলি বিহু আছিলে আচ্ছা এই বিহু জেঠৰ বিদায় আচ্ছা জেঠৰ বহাগী বিদায়ত আছিল আচ্ছা 1 বজালৈকে মোৰ হাজবেণ্ড মানে এটা 1:30 বজালৈকে তেওঁ মানে ৰখি আছিল আমাৰ প্ৰগ্ৰেমটো মানে লাষ্টলৈ থৈছিল আচ্ছা তেতিয়া মানে মোৰ অকণমান মনটো বেয়া লাগিল আৰু এতিয়া আৰু এইবোৰ নকৰোঁ আৰু এওঁকো মোক দিগদাৰ দিয়া নিচিনা লাগি গ'ল তেতিয়াৰ পৰা এৰি দিলোঁ আকৌ মানে মন যায় আৰু কেতিয়াবা আচ্ছা অন্তৰত সদায় থাকে সংস্কৃতিক মই এৰি নিদিওঁ বুজিছোঁ। কেতিয়াবা এই মাজতে দিছিলে এটা প্ৰগ্ৰেম আছিলে ন টিভিত বিয়া নামৰ মই পাহৰি গ'লোঁ মই সেইটো কি দিছিলে সেইটো আচ্ছা জ্যোতি চিত্ৰবনতে সেইটো আমি অডিশ্যন দিবলৈ গৈছিলোঁ জ্যোতি চিত্ৰবন আচ্ছা মই পাহৰি গৈছোঁ সেইটো আচ্ছা সেয়া আৰু কিন্তু এতিয়াও মই ওলাই আহিবলৈ বিচাৰোঁ আচ্ছা কিন্তু মানে আগুৱাই নিলে তোমালোকে সেই কিন্তুটোত কি আছে মানে সেই কিন্তুটোত আপোনাৰ কি আছে কিন্তুটোত আছে মানে বিশেষকৈ মোৰ এতিয়া হাজবেণ্ড নাই মই মানে কিছুমান ক্ষেত্ৰত মানে ওলাই যাবলৈ মনটো ভাল নালাগে তেওঁ কিন্তু মোক খুব উৎসাহ দিছিল যেতিয়া মই নাটক কৰিছিলোঁ তেওঁ মোক ডাইলগবোৰ কৈ দিছিলে বা এইবোৰ কৰিছিলে তেওঁ নিজেও চাবলৈ গৈছিলে আৰু মোৰ যিবোৰ আহিছিলে ৰিহাৰ্চেল কৰা টিমটো তেওঁৱে চাহ তাহ বনাই খুৱাইছিল তেওঁক মই মানে নাম ল'বই লাগিব এইটো ক্ষেত্ৰত তেওঁহে উলিয়াই আনিলে মোক সেইটো হয় কিন্তু তথাপিতো আপুনি যদি সাংস্কৃতিক ক্ষেত্ৰখনৰ পৰা আঁতৰি আজি যি গৈছে এইটো কাৰণে একচুৱেলি আমাৰ সংস্কৃতি গোটেই ক্ষেত্ৰখনৰ এটা বিৰাট ক্ষতিকাৰক এইটো মানে আমাৰ কাৰণেতো বিৰাট ক্ষতিকাৰক কাৰণ কিয় আপোনালোকৰ দৰে মানুহ লুকাই যোৱাটো আমি কেতিয়াও নিবিচাৰোঁ কাৰণ কিয় আপোনাৰ যিখিনি প্ৰতিভা সেই প্ৰতিভাখিনি একচুৱেলি মই বিলাই দিয়াটো বিচাৰোঁ আপোনাক আৰু আছে মোৰ সহকৰ্মী কেইগৰাকীমান আছে বিনা ভোজৰ বৰুৱা বাইদেউ আছিলে মোৰ লগত আচ্ছা তেওঁ কৰিছিলে এইখনত আচ্ছা আৰু অনিমা দাস আছিলে আচ্ছা তেওঁ মূল্যহীন মানৱখনত তেওঁ ফাতেমা হৈছিলে আচ্ছা তাৰপিছত তেনেকৈ আছিলে বিনা ভোজৰ বৰুৱা মূল্যহীন মানৱত
তেওঁ এগৰাকী পাগলী হৈছিলে আচ্ছা তেওঁ পাগলী হৈছিলে এই আচ্ছা। তেনেকুৱা গীতখনতো মানে পাগলী সেইবোৰত লগ পাওঁ আৰু মাজে মাজে তেওঁলোকৰ লগত লগ হয় আচ্ছা। কিন্তু আমি মানে চবে এৰি দিলো এইবোৰ কৰিবলৈ এতিয়া মানে আটাই কি গৰাকী এটাই কেইগৰাকী এৰি দিলো আচ্ছা কিন্তু সেই মই নামঘৰৰ লগত জড়িত হওঁ আচ্ছা। নামঘৰত যাওঁ এতিয়াও নে এতিয়া মই নামঘৰত এতিয়াও যাওঁ হয় আচ্ছা নামঘৰত যাওঁ আচ্ছা। মোৰ গোপাল কৃষ্ণ নামঘৰ হয় আচ্ছা নামঘৰত যাওঁ আৰু না ঘৰৰ চৰ্চাটো মানে আপুনি কৰি আছে সেইবোৰ কৰোঁ আৰু আচ্ছা। ঘৰতো মানে পুথি পঢ়োঁ আচ্ছা মই নাতিনীজনী ভতিজা বোৱাৰীজনী আমি মিলি পেলাই সদায় পুথি পঢ়োঁ নহ'লেও সেইটো আপুনি ধৰক ব্যক্তিগতভাৱে কৰি আছে কিন্তু মই বিচাৰিছো মানে কি হয় আপুনি সামাজিক মাধ্যমত ওলাই আহক সামাজিকভাৱে আপুনি কৰক কাৰণ তোমালোক আছা না আমিতো বহুত পিছৰ তোমাৰ বহুত ভৱিষ্যত আছে তুমি পাৰিবা কৰিব পাৰিবা তোমাৰ কি কৰিব পৰা আমি চেষ্টা কৰিছো ভগৱানে তোমাক সহায় কৰক মই আশীৰ্বাদ দিছো ধন্যবাদ আৰু চেষ্টাটো যিহেতু সদায় কৰি যাম আৰু তাত আপোনালোকক সহায় সাৰথি লাগিব আছো যিহেতু মই সদায় আছো তোমালোকৰ লগত থাকিবই লাগিব আছো আছো আৰু যিখিনি পাৰো যিমানখিনি পাৰো চেষ্টা কৰি গৈছো সদায় বাইদেউ কোৱাচোন এইখিনিতে আপোনালৈ মোৰ এটা অনুৰোধ আপুনি কৰা এই যি কি কৈছিলে এখন মুণ্ডহীন মানৱ আচ্ছা মই আপোনালৈ এটা অনুৰোধ কৰিছোঁ আমাৰ দৰ্শকসকলেও যদি চাবলৈ পায় হয়তো নিশ্চয় আনন্দিত হ'ব তেওঁলোকো এই মুণ্ডহীন মানৱৰ আপুনি কি চৰিত্ৰ লৈছিলে পাগলী চৰিত্ৰ আচ্ছা সেই যি পাগলী চৰিত্ৰ লৈছিলে যদি বেয়া নাপায় অকণমান অভিনয় এটা তাৰ আমাৰ ৰাইজসকলৰ আগত এটা কৰি পেলাই দেখাব নি মই মানে অনুৰোধ কৰিছোঁ দিয়া উলিয়াই দিয়া মোৰ মানুহটোক উলিয়াই দিয়া মোৰ ছোৱালী দুজনীক উলিয়াই দিয়া সেই যে গ'ল সিহঁত অথনিয়ে গ'ল আৰু ওলাই নাহিল আৰু মই ইমান বিচাৰিলোঁ থানায়ে মই সিহঁতক বিচাৰিলোঁ ক'তো মই সিহঁতৰ সংভেদ নাপালোঁ তাৰপিছত পুলিচে মোক হাতখনতে কোবাই মোৰ হাতখন ভাঙি পেলালে তাৰপিছত কি হ'ল আৰু মই ক'ব নোৱাৰিলোঁ বঢ়িয়া খুব সুন্দৰ অভিনয় কৰিছে আপুনি আৰু যিহেতু আপোনাৰ অভিনয়ৰ কথা সদায় শুনি আছিলোঁ আৰু আজি যিহেতু সেয়া দেখাও পালোঁ আৰু খুব ভাল লাগিলে খুব ধুনীয়া অভিনয় কৰিছে আপুনি আৰু মই আকৌ এবাৰ কৈছোঁ মই সঁচাকৈ আপোনাক এটা কথাই কওঁ এইখিনি হৈছে আপোনাৰ সুপ্ত প্ৰতিভা এতিয়া বৰ্তমান আপোনাৰ এইখিনি সুপ্ত প্ৰতিভা আৰু সুপ্ত প্ৰতিভাখিনি আপুনি উলিয়াই আনক যিহেতু আমি নৱপ্ৰজন্মই আপোনাৰ পৰা শিকিব লগা এইখিনি বহুতখিনি আছে আৰু প্ৰকৃততে সঁচাকৈ কৈছোঁ আপোনালোকক কৈছোঁ দৰ্শকসকলক জুনু বাইদেৱে যিয়ে অভিনয় কৰি দেখুৱালে সেয়া সঁচাকৈ মানিবলগীয়া আৰু এয়া মুণ্ডহীন মানৱৰ আছিলে ন মুণ্ডহীন মানৱৰ অভিনয় আৰু সঁচাকৈ আমি দেখা নাছিলোঁ আজি আমাৰ সৌভাগ্য হ'ল যে আমাৰ অনুষ্ঠানত আজি তেখেত আহি উপস্থিত হ'লহি আৰু এয়া তেখেতে আজি আমাক এখন অভিনয় দেখাব আমাক যি সুযোগ প্ৰদান কৰিলে তাৰ বাবে তেখেতক অশেষ ধন্যবাদ আৰু জুনু বাইদেউ এতিয়া মই আপোনাক এটা কথা ক'ব বিচাৰোঁ আজি নৱপ্ৰজন্মই যিটো দিশত এতিয়া আপোনালোকৰ দিনত হয়তো আপোনালোকে দেখিছিলে যে নৱপ্ৰজন্মই আপোনালোকৰ দিনত তেতিয়া দিনত আপোনালোক নৱপ্ৰজন্ম আছিলে তেতিয়া দিনত আপোনালোক নৱপ্ৰজন্ম আছিলে আৰু জেনেৰেশ্যন তেতিয়া মানে আপোনালোক আছিল আৰু এতিয়া যিহেতু আপোনালোকৰ জেনেৰেশ্যনটো বেলেগ আৰু এতিয়া আমাৰ জেনেৰেশ্যনটো বেলেগ জেনেৰেশ্যন কিন্তু বস্তুটো কি হয় তেতিয়া আপোনালোকৰ দিনত আপোনালোক যেতিয়া আমাৰ ষ্টেজত আছিলে তেতিয়া আপোনালোকৰ মানে শুনিছোঁ বা আমি মানে যিখিনি আমাৰ নিজৰ মা দেউতাসকলৰ পৰা আমি শুনা পাওঁ যে তেতিয়া মানে সৃষ্টি নামত বেছি সময় দিছিলে আপোনালোকে সৃষ্টি নামত এটা সাংস্কৃতিক দিশতে হওক বা যিকোনো দিশতে বহুত সময় দিছিলে আপোনালোকে কিন্তু আজিকালি প্ৰজন্মক লক্ষ্য কৰোঁ তেওঁলোকে সাংস্কৃতিক দিশততো দূৰে কথা তেওঁলোকে মানে নিজৰ জীৱনটো এটা বিপদৰ দিশে তেওঁলোকে নি আছে আৰু আজিকালি স্মাৰ্টফোন ছ'চিয়েল মিডিয়া এইবিলাকে মানে তেওঁলোকক এটা অন্ধকাৰৰ কবলত লৈ পেলাই গৈ আছে আৰু আজিকালি প্ৰজন্মই মানে সৃষ্টি নামত ইমান সময় দিবলৈ তেওঁলোকে ইচ্ছা নকৰে কাৰোবাৰ যদি প্ৰতিভা আছেও তেওঁলোকে মানে ইমান লাগি থাকিবলৈ কেতিয়াও ইচ্ছা নকৰে আৰু এতিয়া এনেকুৱা হৈ গৈছে মাজতে সময়ছোৱাতে এনেকুৱা হৈ গৈছিলে যে সেই নহয় বিহু নাটক এনেকুৱা হৈ গৈছিলে মাজত মানে এনেকুৱা সময় আমি পাইছোঁ আৰু বিশেষকৈ মই ভুক্তভোগী কিন্তু এতিয়া লাহে লাহে দেখিছোঁ প্ৰজন্ম তাৰে কিছুমান অকণমান সেই অন্ধকাৰ গুহাটোৰ পৰা অকণমান ওলাই আহিছে এতিয়া অকণমান ওলাই আহিছে হয় কিন্তু এতিয়াও বাকী আছেগৈ সম্পূৰ্ণ হোৱাগৈ নাই এতিয়াও বাকী আছে গতিকে এতিয়া আজিৰে এখন্তেক অনুষ্ঠানৰ মজিয়াৰ পৰা আপুনি সেই উঠি অহা নৱপ্ৰজন্ম কি ক'ব বিচাৰে মানে তেওঁলোকে যি অন্ধকাৰৰ গুহাটোৰ ভিতৰত যি সোমাই পৰিছে তাৰে কিছুমান পাৰিছে ওলাই আহিব কিন্তু কিছুমান নাই পৰা বহুতখিনি এতিয়াও বাকী আছে
তেওঁলোকক আপুনি কি মেছেজ দিব বিচাৰে? তোমালোক আটাইলৈকে অনুৰোধ থাকিল তোমালোকৰ নিজৰ নিজৰ প্ৰতিভা বিকাশ কৰা। তোমালোকৰ কাৰণে এখন টিভিৰ মঞ্চ দিছে, তাত তোমালোকে নিজৰ নিজৰ প্ৰতিভাবোৰ দেখুওৱা, তোমালোক আগুৱাই যোৱা, তোমালোকৰ ভৱিষ্যত আছে। তোমালোকৰ মই শুভকামনা কৰিলোঁ। মই তোমালোকৰ খুব ভাল হওক, উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। মই আজিকালি প্ৰতিভা নাই বুলিও এটা নতুন জেনেৰেশ্যনবোৰ যিখিনি কৰে পুৰণাখিনিও সেইখিনি কৰি আছিলে। তেওঁলোকে নিজৰ নিজৰ ব্যক্তিগত কামৰ তাগিদাত যদিও বাহিৰত থাকে, আহে গধূলি হ'লে তেওঁলোকে ভাওনাই হওক, থিয়েটাৰে হওক, বিহুৱে হওক, সকলোখিনি তেওঁলোকে নিজে নিজে এতিয়া আকৌ কৰিবলৈ বিচাৰিছে। এইটো ভাল কথা হৈছে, ভাল হৈছে। নতুন প্ৰজন্মৰ কাৰণে এইটো মানে আদৰ্শ হয়। তেওঁলোকৰ নিজৰ জীৱিকাৰ কাৰণেও যিখিনি কৰি আছে তাৰ মাজতো তেওঁলোকৰ প্ৰতিভাবোৰ বিকাশ কৰিছে। এইটো বৰ ধুনীয়া কথা হৈছে, বৰ ভাল হৈছে। এইটো তুমি কি কোৱা ঋতু? এইটো খুব ধুনীয়া, মানে মই সঁচাকৈ একমত আপোনাৰ সৈতে। আৰু এইটো যি পদক্ষেপ, তাৰমানে এই পদক্ষেপটো সঁচাকৈ প্ৰশংসনীয় আৰু খুব অতুলনীয়। আমাৰ অসমৰ যিটো বিহু, বিহু বুলিলে অসমৰ বিহু গোটেই পৃথিৱীয়ে জানে। সেই বিহুটো আমি হেৰুৱাই দিব নালাগে। সেইটো আমি চবেই ৰাখিব, বুঢ়া হওক সৰু ল'ৰা ছোৱালীয়ে হওক, বিহু কাৰো মাজত পাৰ্থক্য আনিব নালাগে। নিজৰ প্ৰতিভা বিহু এইবোৰ চব সমাজত আকৌ উলিয়াব লাগে, চবেই উলিয়াই আনিব লাগে। ঠিক তেনেকে নাটক হওক, ভাওনা, ভাওনা আমাৰ বহুত দৰকাৰী বস্তু। শংকৰদেৱৰ অংকীয়া ভাওনা নাটক আজিকালি কিছুমান ল'ৰা ছোৱালীয়ে বুজিয়ে নাপায়। সীতাহৰণ কি, ৰুক্মিণী হৰণ কি, ৰাম বিজয় কি ভাওনা, এইবোৰ আমি চাব লাগে, ল'ৰা ছোৱালীক দেখুৱাব লাগে। এইবোৰ তেওঁলোকৰ কাৰণে বহুত দৰকাৰী হয়। আৰু যিহেতু এতিয়া মানে আমাৰ মানে খুব কম সময় হৈছে, সেইকাৰণে ল'ৰা ছোৱালী ভক্তিমূলক কিছুমান দেখুৱাই পেলাই তেওঁলোকক মানে বুজনি দিব লাগে। এইটোৰ পৰা এইটো হয়, এনেকুৱা হ'ব লাগে, সেইখিনি বহুত দৰকাৰী এতিয়া। নিশ্চয় দৰকাৰী হয়। ধুনীয়া কথা এটা কৈছে আমাৰ জুনু বাইদেৱে। প্ৰকৃততে এই যি পদক্ষেপ আৰু উঠি অহা নৱপ্ৰজন্মক যি তেওঁলোকে আদৰ্শ দেখুৱাইছে, সেয়া সঁচাকৈ অতুলনীয় আৰু সঁচাকৈ প্ৰশংসনীয় পদক্ষেপ। আৰু বিচাৰোঁ সকলোৱে এইদৰে আগবাঢ়ি আহক। আজি জুনু বাইদেৱে যিখিনি কথা কৈছে, সেই কথাখিনি সম্পূৰ্ণ 100% সেয়া সত্য আৰু শুদ্ধ। আৰু সকলোৱে যদি এইদৰে অনুকৰণ কৰে, আমাৰ পুৰণা চামখিনিক যদি আমি এনেকৈ অনুকৰণ কৰোঁ, তেতিয়াহ'লে সাংস্কৃতিক ক্ষেত্ৰখনত আমি নিশ্চয় আৰু এখোজ আগুৱাই যাব পাৰিম বুলি এয়া মোৰ নহয়, এয়া প্ৰত্যেকজনৰে বিশ্বাস। আৰু আমি সকলোৱে এইদৰে একগোট হৈ পেলাই আমি কাম কৰিব লাগিব, টিম ৱাইজ আমি কাম কৰিব লাগিব। তেতিয়া আমি অসমৰ সাংস্কৃতিক দিশৰ এই যি ভেটি, সেই ভেটি আমি আৰু নিশ্চয় সুদৃঢ় কৰিব পাৰিম। এয়া মোৰ নহয়, এয়া প্ৰত্যেকজনৰে বিশ্বাস। কিন্তু বিশ্বাস ৰাখিলে নহ'ব, প্ৰত্যেকজনে আমি হাতে কামে কৰিব লাগিব, আৰু তেতিয়াহে এদিন এই বিশ্বাস ফলৱৰ্তী হ'ব। যিহেতু আমাৰ এতিয়া চাওঁতে অনুষ্ঠানৰ পৰা আজি বিদায় লোৱা সময় আহি পৰিলে, পিছে আমি বিদায় লোৱাৰ পূৰ্বে আমি জুনু বাইদেউ আৰু বৈ বাইদেউ, দুয়োগৰাকী বাইদেউ মুখৰ পৰা এটি নিচুকনি গীত আমি শুনিবলৈ বিচাৰিম, আৰু তাৰপিছত আমি অনুষ্ঠানৰ পৰা বিদায় ল'ম। গতিকে এতিয়া আমি পলম নকৰি দুয়োগৰাকী বাইদেৱে এটি নিচুকনি গীত গাই পেলাই আমাক শুনাব। গতিকে পলম নকৰি আমি সেই গীতটি উপভোগ কৰোঁ। আহক। আমাৰে মাইনাই বুটলি খাব, বাৰীৰে বগৰী পকি কৰি যাব, মাইনাই বুটলি খাব। শিয়ালি নাহিবি ৰাতি, তোৰে কাণে কাটি লগামে বাতি। শিয়ালি নাহিবি ৰাতি, তোৰে কাণে কাটি লগামে বাতি। লাই হালে জালে আবেলি বতাহে, লফা হালে জালে এপাতে। শেষত এখন্তে পৰিয়ালবৰ্গলৈ বহুত বহুত শুভকামনা আৰু ধন্যবাদ থাকিলে। ধন্যবাদ। চাওঁতে আজি আমাৰ অনুষ্ঠানৰ পৰা এতিয়া বিদায় লোৱাৰ সময় আহি পৰিলে, আৰু পুনৰ এবাৰ কওঁ মই আপোনালোকক
অহাবাৰলৈ পুনৰ এজন আমাৰ বেলেগ অতিথি লৈ পেলাই আমি পুনৰ এখন টেক অনুষ্ঠানৰ মজিয়াত আপোনালোকৰ আগত উপস্থিত হ'ম। গতিকে তেতিয়ালৈকে আপোনালোকে সকলোৱে চাই থাকক আজি প্ৰডাকশ্যনৰ নিবেদিত এই এখন টেক অনুষ্ঠানটি। ধন্যবাদ।